আজি আমি এটা বৰ সুন্দৰ খুব ভাল এটা টপিক পঢ়িম গম পাইছানে এটা ডিভাইচৰ বিষয়ে পঢ়িম বৈদ্যুতিক মটৰ ঠিক আছে শুনিছা নামটো দেখি চাও চাগে হয় বৈদ্যুতিক মটৰ ঠিক আছে ইলেক্ট্ৰিক মটৰ ঠিক আছে বৈদ্যুতিক মটৰ এটা বৈদ্যুতিক মটৰৰ ব্যৱহাৰ ক'ত হয় আমি প্ৰথমতে সেইটো অলপ জানি ল'লে ইন্টাৰেষ্টিং হ'ব টপিকটো হয় নহয় গতিকে সুইচটো আমি দি দিয়াৰ লগে লগে যে ফেন এখন ঘূৰে বা ৱাশ্বিং মেচিনটো যে ষ্টাৰ্ট হৈ যায় হয়নে এতিয়াতো ঠাণ্ডা দিনত ফেনবিলাক ঘূৰা নাই আমি ঘূৰোৱা নাই যেতিয়া গৰম দিন আহিবই কেইদিনমান আছে যেতিয়া গৰম দিন আহি যায় গৰম হয় তেতিয়া আমি সুইচটো দি দিয়াৰ লগে লগে কি হয় ফেনখন ঘূৰি যায় ফেনখন কেনেকৈ ঘূৰে ফেনখনত মটৰ থাকে যাৰ বাবে ফেনখন ঘূৰিব পাৰে মানে আমি সুইচটো দিয়াৰ লগে লগে কি হয় ৱাৰডালৰ বিদ্যুৎ প্ৰবাহ হয় বিদ্যুৎ প্ৰবাহ কিহৰ কাৰণে হয় ইলেক্ট্ৰনৰ গতিবিলাকৰ কাৰণে হয় এই ইলেক্ট্ৰনবিলাক এই সৰু সৰু পাৰ্টিকলবিলাক এই সৰু সৰু স্মলেষ্ট ইলেক্ট্ৰনবিলাকে ইমান ডাঙৰ এখন ফেনক কেনেকৈ ঘূৰাব পাৰে ইয়াৰ পৰা উৎপন্ন হোৱা কাৰেণ্টটোৱে ইমান ডাঙৰ এখন ফেনক কেনেকৈ ঘূৰাব পাৰে সেইটো এটা ভাবিবলগীয়া কথা হয়নে হয়নে নহয় গতিকে সেই বস্তুটো সেই কামটোৱে কৰে মটৰে আচলতে কাৰেণ্টটোৱে আমি যে সুইচটো দি দিয়াৰ পিছত বৈদ্যুতিক প্ৰবাহখিনি গ'ল ফেনখনলৈ সেই বৈদ্যুতিক প্ৰবাহবিলাকে ফেনখন নুঘূৰাই ফেনখন ঘূৰাই বৈদ্যুতিক মটৰে ঠিক আছে আমি মটৰ দেখিছোঁ সৰু সুৰা মটৰবিলাকতো দেখিছোৱে পূজাত কিনা সৰু কাৰবিলাক গাড়ীবিলাকত বাইকবিলাকত হয়নে সেইবিলাকত সেই থকা যিটো সৰু মটৰ আমি সেইটো নিশ্চয় দেখিছোঁ সকলোৱে দেখিছা মটৰৰ কামটোৱে হৈছে এইটো যে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা গম পালানে মটৰৰ কামটো হৈছে কি যে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰিব লাগে মানে কি যে বৈদ্যুতিক শক্তি লৈ পেলানি কি কৰে মটৰটোৱে তাক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰি দিয়ে কেনেকৈ কৰে ঘূৰি পেলানি কৰে লয় কি বৈদ্যুতিক শক্তি আৰু ৰূপান্তৰ কৰে কলৈ যান্ত্ৰিক শক্তিলৈ কেনেকৈ কৰে বৈদ্যুতিক প্ৰবাহখিনি বৈদ্যুতিক শক্তি লোৱাৰ পিছত এখন ফেন ঘূৰাই দিয়ে গতিকে ফেনখন ঘূৰাটো কি এটা যান্ত্ৰিক শক্তি কাৰণে ঘূৰিছে ফেনখন বুজি পাইছা গতিকে সেই বৈদ্যুতিক মটৰৰ মেকানিজমটো কেনেকুৱা বা বৈদ্যুতিক মটৰ এটা যদি আমি বনাবলগীয়া হয় কেনেকৈ বনাম মানে বৈদ্যুতিক মটৰটো কেনেকৈ বনোৱা হৈছে আমি সেইটো বিষয়ে জানিব লাগিব কেনেকৈ সি কাম কৰে আমি সেইটো জানিব লাগিব হয় নাই গতিকে আমি আজি সেইটোৱে জানিম একেবাৰে সুন্দৰ সহজ সৰলভাৱে জানিম যে বৈদ্যুতিক মটৰে কেনেকৈ কাম কৰে ঠিক আছে খুব সহজভাৱে আমি শিকিম ইয়াৰ আগতে যদি আমাৰ প্ৰব্লেমো আছিলে বৈদ্যুতিক মটৰ হয়তো বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পঢ়ি চাও বৈদ্যুতিক মটৰৰ বিষয়ে তোমালোকৰ সম্যক জ্ঞান আছেও চাগে কিন্তু আজি অলপ বেলেগ ধৰণে আমি শিকিম আৰু খুব সুন্দৰকৈ শিকিম প্ৰত্যেকটো কথা শিকি যাম ঠিক আছে গতিকে এতিয়া প্ৰথম কথা হ'ল বৈদ্যুতিক মটৰ এটা তুমি প্ৰস্তুত কৰিবৰ কাৰণে তোমাৰ চুম্বক লাগিব মই দুটুকুৰা সেইকাৰণে চুম্বক লৈ লৈছোঁ ঠিক আছে এই নৰ্থ পোল আৰু অন্য টুকুৰাৰ সাউথ পোলটো মই লৈছোঁ দেখিছানে উত্তৰ মেৰু দক্ষিণ মেৰু লৈছোঁ এতিয়া চোৱা এই চুম্বক টুকুৰাৰ মাজত কি থাকিব চুম্বক ক্ষেত্ৰ থাকিব চুম্বক বল ৰেখা থাকিব গতিকে সেই চুম্বক ক্ষেত্ৰবিলাক কেনেকৈ থাকিব ৰেখাবিলাক কেনেকৈ থাকিব নৰ্থ টু সাউথ মানে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ থাকিব এনেকৈ নাথাকিব জানো থাকিবনে হয় ঠিক আছে এনেকৈ থাকিব এতিয়া মই ইয়াৰ পাছত কি ললো এটা লুপ লম মানে এটা আয়তাকাৰ কি লম কুণ্ডলী এটা লম আমি ওয়্যাৰেৰে যেটো বনাই লম তেনেকুৱা এটা আয়তাকাৰ মই কুণ্ডলী এটা ললো এনেকৈ মই আয়তাকাৰ কুণ্ডলী মই 2D ৰাখিছো সেইকাৰণে বস্তুবিলাক এনেকুৱা হৈছে দেই আয়তাকাৰ কুণ্ডলী এটা লৈছো আমি ঠিক আছে বাৰু তো অলপ ইমান ভাল হোৱা নাই বস্তুটো ধুনীয়াকৈ আঁকিছোঁ দেই ৰবা নহ'লে বুজি পাবলৈ দিগদাৰ হ'ব এইবাৰ সুন্দৰ হৈছে নেকি
এটুকুৰা সাউথ ধৰি লৈছোঁ ইয়াৰ পৰা ইয়ালৈ কি যায় চুম্বক ক্ষেত্ৰবিলাক এনেকৈ পইণ্ট কৰি থাকিব এইটো দিশত থাকিব হয়নে আমি এটা কি লৈছোঁ আয়তাকাৰ কুণ্ডলী ল'ম ঠিক আছে আয়তাকাৰ কুণ্ডলী ল'ম এনেকৈ ল'ম হ'ল আমি ইয়াৰ নাম দি লৈছোঁ ধৰি লৈছোঁ এ বি চি আৰু ডি আমি নাম দি লৈছোঁ এ বি চি ডি হ'ল এতিয়া কি কৰিছোঁ চোৱা যে ইয়াৰ মাজেদি মই বৈদ্যুতিক প্ৰবাহ পঠাই দিছোঁ ঠিক আছে কাৰেণ্ট পঠিয়াই দিছোঁ এনেকৈ যেতিয়া এনেকৈ যাব এই আয়তাকাৰ যিটো কুণ্ডলীৰ কাৰণে এই যিডাল ৱায়াৰ আছে গম পালানে এই যিডাল পৰিবাহী আছে সেইডালৰ কাৰণে কাৰেণ্টৰ দিশটো কেনে হ'ব এইফালে হ'ব ইয়াৰ কাৰণে এইফালে হ'ব এইডালৰ কাৰণে এইফালে হ'ব হয় এনেকৈ হ'ব বস্তুটো এতিয়া মই কথাটো ক'বলৈ কি গৈ আছোঁ চোৱা যে যেতিয়াই চুম্বক ক্ষেত্ৰ থাকিব সেই চুম্বক ক্ষেত্ৰত যেতিয়া প্ৰবাহযুক্ত পৰিবাহী এডাল ৰাখি দিয়া হ'ব তেতিয়া সেই পৰিবাহীডালে বলৰ অনুভৱ কৰে আমি আগৰ লেকচাৰত পঢ়ি আহিলোঁ সি এটা ফ'ৰ্চ ফিল কৰিব সি কি কৰিব বল এটা অনুভৱ কৰিব এডাল পৰিবাহী যেতিয়া চুম্বক ক্ষেত্ৰৰ পৰিৱেশত আমি ৰাখি দিম তেতিয়া সি এটা কি কৰিব ফ'ৰ্চ ফিল কৰিব এটা বলৰ অনুভৱ কৰিব ধৰি লৈছোঁ কাৰেণ্টৰ ডাইৰেকশ্যনটো এইটো আছিলে এইবিলাক চুম্বক ক্ষেত্ৰৰ দিশটো বিৰে সূচায় হয়নে গতিকে আমি কেনেকৈ এই বলটো আমি কেনেকৈ উলিয়াইছিলোঁ যে বলটো কোনটো দিশত হ'ব আমি কেনেকৈ উলিয়াইছিলোঁ ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ সহায়ত উলিয়াইছিলোঁ গতিকে ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো হৈছে এইটো সিটো আঙুলিৰ পাৰপেণ্ডিকুলাৰ হ'ব লাগে এতিয়া এইটো আছিলে এই আঙুলিটো আছিলে কি চুম্বক ক্ষেত্ৰৰ দিশ এইটো প্ৰবাহৰ দিশ আৰু এইটো বল গতিকে চুম্বক ক্ষেত্ৰৰ দিশ হৈছে এইটো প্ৰবাহৰ দিশ হৈছে ওপৰ ফালে এতিয়া বলটো কোনফালে থাকিব ভিতৰ ফালে মই ডট চিন দি বুজাইছোঁ ঠিক আছে ইয়াৰ কাৰণে বলটো থাকিব ভিতৰ ফালে গতিকে এই ৱাৰডাল ভিতৰৰ ফালে সোমাই যাব গম পাইছানে বা যদি মই এনেকৈ লওঁ ধৰি লৈছোঁ চুম্বক ক্ষেত্ৰ এনেকৈ আছে তেতিয়া চুম্বক ক্ষেত্ৰৰ দিশটো কেনেকুৱা হ'ব এনেকুৱা এইটো চুম্বক প্ৰবাহৰ দিশটো এনেকুৱা হয় ইয়াৰ ক্ষেত্ৰত কেনেকৈ আছিলে ইয়াৰ ক্ষেত্ৰত প্ৰবাহৰ দিশটো আছিলে এনেকৈ গতিকে ফ'ৰ্চটো ভিতৰ ফালে আছিলে ইয়াৰ ক্ষেত্ৰতো একেই এইটো হৈছে চুম্বক ক্ষেত্ৰৰ দিশ প্ৰবাহৰ দিশ ফ'ৰ্চটো ভিতৰ ফালে মই যদি ইয়াৰ ডাইৰেকশ্যনটো সলাই দিওঁ এইফালে কৰি দিওঁ তেতিয়া প্ৰবাহটো এইফালে থাকিব এইফালে চুম্বক ক্ষেত্ৰ থাকিব এইফালে ফ'ৰ্চটো বলটো বাহিৰৰ ফালে আমি কেনেকৈ সূচাম এনেকৈ ক্ৰছ চিন মই দিছোঁ ধৰি লোৱা ফ'ৰ্চটো কোনফালে থাকিব বাহিৰৰ ফালে মানে তোমালোকৰ ফালে এই ৱায়াৰডাল তোমালোকৰ ফালে যাব গতিকে এই বলটো থাকে এই বল কেতিয়া পৰিবাহীডালে বলৰ অনুভৱ কৰে যেতিয়া পৰিবাহীডাল চুম্বক ক্ষেত্ৰৰ পৰিৱেশত ৰাখি দিম আমি য'ত চুম্বক ক্ষেত্ৰ থাকে ত'ত ৰাখি দিলেই হ'ল এতিয়া ইয়াত চুম্বক ক্ষেত্ৰ আছে আমি এডাল কি লৈছোঁ আয়তাকাৰ কুণ্ডলী এডাল লৈছোঁ য'ত বিদ্যুৎ পৰিবাহিত হৈ আছে গতিকে ইয়াত এটা ফ'ৰ্চ থাকিব ইয়াত এটা বল থাকিব পৰিবাহীডাল থাকিব নে নাথাকে থাকিব গতিকে সেই বলটো কেনেকৈ থাকিব আমি উলিয়াব লাগিব গতিকে মই এইডালকে এইখিনি টাকিছোঁ ভালকৈ মন দিবা কথাটো দেই একেবাৰে সহজ হয় আমি সুন্দৰকৈ বুজি গ'লে একেবাৰে সহজ হয় ইমান জটিল নহয় ঠিক আছে এই যিটো লুপ এই আয়তাকাৰ যি কুণ্ডলী আছে ইয়াত কি হৈছে এনেকৈ হয়নে এ বি চি ডি মই নাম দি দিছোঁ কাৰেণ্টবিলাক কেনেকৈ গৈ আছে এনেকৈ আৰু চুম্বক ক্ষেত্ৰ গৈ আছে কেনেকৈ এইটো দিশত গতিকে আমি ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো আমি ব্যৱহাৰ কৰোঁ ইয়াত ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ মতে কি প্ৰবাহৰ দিশ এইটো কি চুম্বক ক্ষেত্ৰৰ দিশ এইটো প্ৰবাহৰ দিশ এইটো বল গতিকে প্ৰবাহৰ দিশটো আমি ৰাখি দিম এইটো মানে কি ভিতৰৰ ফালে এইডাল কেনেকৈ আছে গম পাইছা নাই কিবা এটা বস্তুটো দেখাই দিছোঁ ৰ'বা উদাহৰণ দি দিছোঁ
এই যিটো আয়তাকাৰ কুণ্ডলী সেইটো এনেকৈ আছে গম পাইছানে মই এতিয়া বোৰ্ডখনত এইটো সম্ভৱ নহয় 3D দেখুৱা সেইকাৰণে এনেকৈ আঁকিছোঁ আছে এনেকৈ গম পাইছানে প্ৰকৃতাৰ্থত গতিকে এইটো AC এইডাল AC এডাল দেখিছা এডাল AC হ'ল এইটো C এইটো A মানে এইডাল হৈছে কি AC গতিকে AC ডালৰ প্ৰবাহ কোনফালে গৈছে ভিতৰৰ ফালে হয়নে ভিতৰৰ ফালে গৈছে আৰু BD তোমালোকৰ ফালে গৈছে প্ৰবাহ বাহিৰৰ ফালে গৈছে বুজি পাইছানে CD ৰ কাৰণে এইফালে আৰু AB ৰ কাৰণে সেইফালে এতিয়া বুজি পালা কথাটো ঠিক আছে এতিয়া চোৱা আমি এই বৈদ্যুতিক প্ৰবাহটো ভিতৰৰ ফালে ল'ব লাগিব গতিকে প্ৰবাহৰ দিশ এইটো ভিতৰৰ ফালে যদি আমি লওঁ চুম্বক ক্ষেত্ৰৰ দিশটো এইটো হয়নে এইটো ভিতৰৰ ফালে এইটো চুম্বক ক্ষেত্ৰৰ দিশ এতিয়া ফ'ৰ্চটো কেনে থাকিব বাহিৰৰ ফালে ফ'ৰ্চটো কেনে থাকিব বাহিৰৰ ফালে মানে ওপৰৰ ফালে থাকিব বুজি পাইছানে কথাটো ফ'ৰ্চটো কেনে থাকিব বাহিৰৰ ফালে মানে ওপৰৰ ফালে থাকিব এই ওপৰৰ ফালে থাকিবনে গতিকে ফ'ৰ্চটো কেনে থাকিব ওপৰৰ ফালে থাকিব এইটো মই দেখুৱাই দিছোঁ এইটো ফ'ৰ্চটো এনেকৈ থাকিব ওপৰৰ ফালে মানে এই ওপৰৰ ফালে ফ'ৰ্চটোৱে টানিব ইয়াক এতিয়া বি ক্ষেত্ৰত চোৱা এনেকৈ আছে চৰি এইটো প্ৰবাহ এনেকৈ ভুল হৈছে নেকি এইটো কেনেকৈ আছিলে খেলি মেলি এটা হৈছে হয়নি হৈছে আকৌ খেলি মেলি এনেকৈ এইটো তলৰ ফালে থাকিব মোৰ ভুল হৈছে হয়নি ভিতৰ ফালে হ'লে এইটো চুম্বক ক্ষেত্ৰৰ দিশ আৰু এইটো বল এইটো কেনে থাকিব তলৰ ফালেহে থাকিব হয়নে তলৰ ফালেহে থাকিব থাকিব তলৰ ফালে আৰু এইটো কেনে থাকিব চোৱা এইটো প্ৰবাহ এইফালে ফ'ৰ্চটো এইটো চুম্বক ক্ষেত্ৰ এইটো প্ৰবাহ এইটো বল গতিকে এইটো ওপৰৰ ফালে থাকিব হয় ঠিক আছে এইটোও থাকিব ওপৰৰ ফালে এতিয়া এইটো কেনি ঘূৰিব এণ্টি ক্লকৱাইজ ঘূৰিব এণ্টি ক্লকৱাইজ ঘূৰিব মানে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব নুঘূৰে বস্তুটো কেনি ঘূৰিব এইটোৱে ফ'ৰ্চে ওপৰৰ ফালে টানিছে এ বিক ৰ'বা দেখুৱাই দিছোঁ BD AB নহয় চৰি এতিয়া এইটো BD আছিলে এই বস্তুৰ BD গতিকে ফ'ৰ্চটো কেনি আছে ওপৰৰ ফালে আছে এইটো ওপৰৰ ফালে ফ'ৰ্চটো আছে গতিকে ইয়াক কেনি টানিব ওপৰৰ ফালে আৰু এইটো ফ'ৰ্চ তলৰ ফালে গতিকে তলৰ ফালে টানিব AC গতিকে এনেকুৱা হ'ব বস্তু এনেকৈ আহি এনেকৈ এপাক ঘূৰিব এনেকৈ আধা পাক ঘূৰিব নুঘূৰে আধা পাক ঘূৰিব এনেকৈ আছে আহি আধা পাক ঘূৰিবনে গতিকে আধা পাক আমি ঘূৰাই দিম এতিয়া ঠিক আছে আধা পাক ঘূৰাই দিম একদম লাহে লাহে বস্তু ধুনীয়াকৈ আমি বুজাব লাগিব হয় আধা পাক মই ঘূৰাই দিছোঁ এইখিনিতে ঘূৰাই দিম মইতো ইয়াত আৰু ঘূৰাই দেখুৱাই দিয়া সম্ভৱ নহয় সেইকাৰণে আঁকি আছোঁ আৰু দেই আধা পাক ঘূৰাই দিলে BDটো এফালে গুচি আহিবনে ACটো এফালে যাব আধা পাক ঘূৰাইছোঁ কাৰণ কথাটো বুজি পাইছানে এতিয়া এই BDটো আহিলে এইফালে ACটো আহিলে এইফালে কাৰণ AC কাৰেণ্টটো গৈ আছিলে কিন্তু এইফালে BDত এনেকৈ ঠিক আছে এনেকুৱা হ'ল বস্তুটো বাৰু এতিয়া আমি কি কৰিব পাৰোঁ চোৱা এতিয়া আধা পাক ঘূৰাৰ পিছত ইয়াত কি হ'ল একেই চুম্বক ক্ষেত্ৰ কেনি আছে এইফালে চুম্বক ক্ষেত্ৰ আছে গতিকে যদি এইটো প্ৰবাহ লওঁ চুম্বক ক্ষেত্ৰ এইটো ফ'ৰ্চটো কেনি থাকিব তলৰ ফালে ইয়াত ফ'ৰ্চ কেনি থাকিব তলৰ ফালে আৰু এইটো ফ'ৰ্চ কেনি থাকিব ওপৰৰ ফালে আৰু যেতিয়া এই BD ফ'ৰ্চটো ওপৰৰ ফালে থাকিব AC ফ'ৰ্চটো বলটো তলৰ ফালে থাকিব এইটো AC এইটো BD হয়নে তেতিয়া কেনেকৈ ঘূৰিব এইটো তললৈ টানিব এইটো ওপৰলৈ টানি আকৌ এনেকুৱা হৈ থাকিব মানে আকৌ এনেকুৱা হৈ থাকিব বস্তুটো বুজি পালানে প্ৰথমতে কেনেকুৱা আছিলে এনেকুৱা আছিলে এইটো সেইটোৱে তাৰপিছতে ফ'ৰ্চটো এইটো BDৰ কাৰণে ওপৰৰ ফালে আছিলে ACৰ কাৰণে তলৰ ফালে আছিলে গতিকে এইটো ঘূৰি আহি এনেকৈ আহি এনেকুৱা পজিশ্যনটো হ'ল এইটো হ'ল গম পাইছেনে এই BD আহিলে এইফালে AC আহিলে এইফালে এতিয়া BDত ফ'ৰ্চটো কেনি আছে ওপৰৰ ফালে আকৌ ACত ফ'ৰ্চ তলৰ ফালে একেটাই গতিকে আকৌ ঘূৰি গৈ আকৌ একে ছেইম পজিশ্যন মানে যিটো
আয়তাকাৰ কুণ্ডলী লৈছোঁ, সেইটো সম্পূৰ্ণকৈ এপাক ঘূৰিব পৰা নাই। সম্পূৰ্ণকৈ এপাক ঘূৰিব পৰা নাই। পাৰিছেনে? পৰা নাই। যদি সম্পূৰ্ণকৈ এপাক মটৰটো নুঘূৰে, কুণ্ডলীডাল নুঘূৰে, তেতিয়া ফেনখন কেনেকৈ ঘূৰিব? নোৱাৰে। ই এপাকেই ঘূৰিব পৰা নাই। গতিকে ইয়াৰ ব্যৱস্থা এটা কৰিব লাগিব বেলেগ, হয় নাই? আধা পাক ঘূৰাৰ পাছত এতিয়া আৰু এটা কথা এইখিনিতে তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে হয়, এইডালৰ কাৰণে ফ'ৰ্চটো এইফালে, এইডালৰ কাৰণে ফ'ৰ্চটো সেইফালে। এইডালৰ কাৰণে ফ'ৰ্চ কি? এই দুডালতো আছে ৱায়াৰ, ইয়াতোতো কাৰেণ্ট গৈ আছে, ইয়াৰ কাৰণে ফ'ৰ্চ কি? এতিয়া চোৱা, ইয়াৰ কাৰণে ফ'ৰ্চটো কি চোৱা, এইডাল যে এইডাল এ বি, এইডালৰ কাৰেণ্ট গৈ আছে এইটো দিশত, আৰু দিশতে এইটো বি। বি মানে কি? চুম্বক ক্ষেত্ৰৰ দিশ। গতিকে চুম্বক ক্ষেত্ৰৰ দিশটো আৰু এ বি এডাল কি? ৱায়াৰডালৰ, হয়নে? তাঁৰডালৰ কাৰেণ্টৰ দিশটো, প্ৰবাহৰ দিশটো, সেই দুটা কি হয়? পেৰেলেল হয়, সমান্তৰাল হয়। গতিকে সমান্তৰাল হ'লে কি হ'ব? সমান্তৰাল হ'লে ইয়াত ফ'ৰ্চটো কোনো ধৰণৰ ফ'ৰ্চ নাথাকে। যেতিয়াই সমান্তৰাল হয়, যেতিয়াই পৰিবাহীডাল আৰু চুম্বক ক্ষেত্ৰৰ দিশটো সমান্তৰাল হ'ব, পৰিবাহীডাল আৰু চুম্বক ক্ষেত্ৰৰ দিশটো সমান্তৰাল হ'ব, তেতিয়া ইয়াত কোনো ফ'ৰ্চ নাথাকে। ইয়াৰ ক্ষেত্ৰটো একেই নহয় জানো? এইফালে আহিছে ডি বি পৰিবাহী, এইডাল সমান্তৰাল, ইয়াতো কোনো ফ'ৰ্চ নাথাকে। গতিকে এই দুডালৰ কোনো প্ৰভাৱ পেলাব নোৱাৰে এই দুডাল ৰ'টেট কৰাত, ঘূৰাত। ঠিক আছে, হ'ল। এতিয়া বেলেগ এটা কথা লৈ আহিলোঁ। ঠিক আছে বাৰু, এইডাল সমান্তৰাল কাৰণে একো কৰিব নোৱাৰে, হয়। কিন্তু যেতিয়া ই ঘূৰিছে, আধা পাক ঘূৰিছে, হয়নে? আধা পাক ঘূৰি এইখিনি পালেগৈ, তেতিয়া কি হৈছে? আধা পাক ঘূৰি এইখিনি যেতিয়া পাইছেগৈ, আমাৰ আধা পাক যেতিয়া ঘূৰিছে, চোৱা কেনেকৈ ঘূৰিছে। এ চি বি ডি, এইটো ওপৰ ফালে, এইটো তলৰ ফালে। গতিকে এনেকৈ ঘূৰিছে বস্তুটো, এনেকৈ ঘূৰিছেনে? ইমানডোখৰ পাইছেগৈ এনেকৈ। এতিয়া এই বস্তুটো যেতিয়া এনেকুৱা হৈ গৈছে, ইয়াত এটা এংগুল আছে, ইয়াত এটা কোণ সৃষ্টি হৈছে, এটা কোণৰ সৃষ্টি হৈছে নাই? ধৰি লৈছোঁ এইটো বি, মই ইয়াত ভালকৈ আঁকিব পৰা নাই। এইটো ধৰি লৈছোঁ মই কাৰেণ্টৰ দিশ। গতিকে ইয়াত এটা এংগুলৰ সৃষ্টি হৈছে। গতিকে ইয়াততো এটা ফ'ৰ্চ থাকিব লাগে, লাগে নে নালাগে? লাগে। গতিকে এনেকৈ, চৰি এইটো এনেকৈ আছে। গতিকে ইয়াত আমি ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো যদি আমি লগাই দিবলৈ হয়, এইটো এইফালে, এইটো বাহিৰৰ ফালে, এইটো ভিতৰ ফালে, অ'কে। যদি এনেকৈ লগাই পেলাই এনেকৈ লগাই দিওঁ, তেতিয়া ফ'ৰ্চটো কেনে থাকিব? ইয়াৰ ওপৰ ফালে থাকিব ফ'ৰ্চটো। ইয়াৰ ফ'ৰ্চটো কেনে থাকিব? ওপৰ ফালে থাকিব। বুজি পাইছা নাই কথাটো? এইডাল চোৱা, এইডাল কেনেকৈ আছে বস্তুটো। যেতিয়া চোৱা, মই এইটো দেখুৱাই দিছোঁ, এই বস্তুটো ঘূৰি পেলানি কেনেকৈ আছেগৈ? এনেকৈ আছেগৈ বস্তু, এনেকৈ আছে, হয়নে? আৰু চুম্বক ক্ষেত্ৰ আছে এনেকৈ। গতিকে কাৰেণ্টটো গৈ আছে এইফালে, মানে ওপৰ ফালে গৈ আছে, আৰু চুম্বক ক্ষেত্ৰ আছে সেইফালে, হ'ল। চুম্বক ক্ষেত্ৰ আছে এনেকৈ। গতিকে ইয়াত এটা এংগুল ফৰ্মেশ্যন হৈছে, আৰু লগে লগে বলৰ সৃষ্টি হ'ব। ঠিক আছে, অ'কে। এই ওপৰ ফালে লৈছোঁ এইটো, খেলি মেলি হৈ গৈছে ন বস্তুটো। এইটো প্ৰবাহৰ দিশটো আমি ওপৰ ফালে লৈছোঁ। এইটো চুম্বক ক্ষেত্ৰৰ দিশ, বলৰ দিশ। বলটোৱে মানে ভিতৰৰ ফালে টানিব, গম পালেনে? চৰি, ওপৰ ফালে টানিব। বলটোৱে ওপৰ ফালে এনেকৈ টানিব, আৰু ইয়াৰ কাৰণে বলটো থাকিব তলৰ ফালে। গতিকে সিটোৱে সিডালক এনেকৈ টানিব। যেতিয়া এডাল যদি মই কাঠ লওঁ, এনেকৈ কাঠ এডাল যদি মই লওঁ, মই যদি কিবা এটা বস্তু লৈছোঁ, এইফালেও যদি এটা ফ'ৰ্চ দি টানো বল, এইফালে এটা বল দি টানো, দুইটাৰ যদি 10 নিউটনে হয়, দুইটা যদি বলটো সমানেই হয়, গতিকে কি হ'ব? এইডাল যিটো যে পইণ্টত আছে, যি জেগাত আছে, সেই জেগাতে থাকিব, লৰচৰ নকৰে। গতিকে এই দুটা ফ'ৰ্চৰ কোনো কাম নাই, বুজিছেনে? গতিকে এই দুটা ফ'ৰ্চে কোনো এফেক্ট নকৰে ইহঁতি ঘূৰাত। গতিকে ঘূৰাটো ঘূৰিছে, আধা পাকহে ঘূৰিছে, সম্পূৰ্ণকৈতো ঘূৰিব পৰা নাই। গতিকে আমি ইয়াক সম্পূৰ্ণকৈ ঘূৰাবলৈ কি কৰিব লাগিব, আমি সেইটোকে চাওঁ। এতিয়া সম্পূৰ্ণকৈ কেতিয়া ঘূৰিব চোৱা,
সম্পূৰ্ণকৈ ঘূৰিব কেতিয়া ঘূৰিব চোৱা এই কেছটোত নাই ঘূৰা কিন্তু এফালে চোৱা যদিহে মই কি কৰি দিওঁ চোৱা আচ্ছা এ চিটো এফালে গ'ল বি ডি এফালে আছে এতিয়া বি ডিৰ দিশটো এনেকৈ আছিলে হয়নে বি ডিত কাৰেণ্টটো এনেকৈ গৈছিলে এ চিত এনেকৈ গৈছিলে মই যদি কাৰেণ্টৰ দিশটো বৈদ্যুতিক প্ৰবাহৰ দিশটো এনেকৈ ওলোটা কৰি দিওঁ তেতিয়া কি হয় চোৱা তেতিয়া ইয়াৰ ক্ষেত্ৰত ফ'ৰ্চটো হৈ যাব তলৰ ফালে এই ক্ষেত্ৰত ফ'ৰ্চটো হৈ যাব ওপৰ এইফালে গতিকে কি হ'ব তেতিয়া কি হ'ব বাৰু ই সম্পূৰ্ণকৈ ঘূৰিবলৈ ধৰিব চোৱা কেনেকৈ ঘূৰিব চোৱা এইটো আছিলে এ চি এইটো বি ডি গতিকে এই বস্তুটো ঘূৰিছিলে এনেধৰণে ঘূৰি পেলানি বি ডি এফালে আহিলে এ চি এফালে আহিলে আকৌ এ চিত এইবাৰ প্ৰবাহটো সলনি হৈ যোৱাৰ কাৰণে ফ'ৰ্চটো ওপৰ ফালে বি ডিত তলৰ ফালে হ'ল বি ডিত তলৰ ফালে এ চিত ওপৰ ফালে হ'ল আকৌ ঘূৰি দিলে চোৱা আকৌ এপাক ঘূৰি দিলে দেখিলানে আকৌ এপাক ঘূৰি দিলে হ'ল আকৌ এপাক যেতিয়া ঘূৰি দিলে কি হ'ল চোৱা এ চিটো এফালে আহিলে বি ডিটো সিফালে গুচি গ'ল হ'ল এ চিটো এফালে আহিলে বি ডিটো সিফালে গুচি গ'ল আধা পাক যেতিয়া আকৌ ঘূৰিব তেতিয়া কি হ'ব চোৱা এ চি ইফালে বি ডি হয়নে তেতিয়া ইয়াত বি ডিৰ দিশটো ওপৰ ফালে আছিলে ইয়াত তলৰ ফালে আছিলে গতিকে এনেকৈ থাকিলে নহ'ব ইয়াৰ যদি আমি দিশটো আকৌ সলনি কৰি দিওঁ প্ৰবাহৰ তেতিয়া কি হ'ব এই ফ'ৰ্চটো আহিব ওপৰ ফালে থাকিব ইয়াৰ কাৰণে ফ'ৰ্চ বলটো ইয়াৰ কাৰণে তলৰ ফালে থাকিব গতিকে সি আৰু এপাক ঘূৰিবলে আমি একেবাৰে প্ৰথম পাছ চাওঁ ইয়াৰ ক্ষেত্ৰত এইটো এ চি এইটো বি ডি আছিলে বি ডিৰ ওপৰ ফালে ফ'ৰ্চ এ চিৰ তলৰ ফালে ফ'ৰ্চ গতিকে এনেকৈ এপাক ঘূৰিলে এনেকৈ আধা পাক ঘূৰিলে এইটো এফালে এ চি গ'লগৈ এফালে বি ডি থাকিলে এতিয়া বি ডিত এই বস্তুটো চোৱা সেইটো নাচাবা সেইটো ভুল এইটো চোৱা এতিয়া এনেকৈ হ'লে নহয় তাৰমানে ভুল নহয় এতিয়া মই মানে প্ৰবাহৰ দিশটো যেতিয়া সলনি কৰি দিলোঁ বি ডিত ওপৰ ফালে প্ৰবাহ কৰিলোঁ এইফালে ভিতৰৰ ফালে এইটো বাহিৰৰ ফালে যেতিয়া কৰি দিলোঁ এতিয়া ফ'ৰ্চটো বি ডিত তলৰ ফালে হ'ল হয় এ চিৰ ওপৰ ফালে হ'ল তেতিয়া কি হ'ব আকৌ এনেকৈ আৰু আকৌ এপাক ঘূৰিব ঠিক আছে এতিয়া এ চিটো এফালে আহিলে বি ডিটো এফালে গ'ল এতিয়া এ চিত প্ৰবাহ আছিলে কেনে তলৰ ফালে মানে কেনি আছিলে বাহিৰৰ ফালে আছিলে মই এতিয়া ভিতৰৰ ফালে কৰি দিলোঁ যিটো ভিতৰৰ ফালে আছিলে এইটো বাহিৰৰ ফালে ইয়াৰ প্ৰবাহৰ দিশটো ওলোটা কৰি দিলোঁ এতিয়া ইয়াৰ ফ'ৰ্চটো আকৌ ইয়াৰ ওপৰলৈ ইয়াৰ তললৈ হৈ গ'ল এতিয়া বি ডিৰ কাৰণে ওপৰলৈ এ চিৰ কাৰণে আকৌ এপাক ঘূৰিব যেতিয়া সেই ফেন'মেননটো হৈ থাকিব তেতিয়া ই এপাককৈ বহুতকৈ পাক এনেকৈ ঘূৰি থাকিব গম পালানে আমি গতিকে ঘূৰাবলৈ হ'লে আমি কি কৰিব লাগিব বৈদ্যুতিক প্ৰবাহৰ দিশটো আমি সলনি কৰি থাকিব লাগিব বৈদ্যুতিক প্ৰবাহৰ দিশটো আমি যেতিয়া সলনি কৰি থাকিম মটৰটো কণ্টিনিউৱাছলি কি কৰি থাকিব এই কুণ্ডলীটো ঘূৰি থাকিব যেতিয়াই বৈদ্যুতিক প্ৰবাহৰ দিশটো আমি সলনি কৰি থাকিম তেতিয়া এই আয়তাকাৰ কুণ্ডলীটো কি কৰিব কণ্টিনিউৱাছলি এনেকৈ ৰোটেট কৰি থাকিব ঘূৰি থাকিব মানে এবাৰ যদি প্ৰবাহৰ দিশ এইফালে আছিলে এনেধৰণে ঠিক আছে এইফালে এ চিৰ কাৰণে এইফালে যাব বি ডিৰ কাৰণে এইফালে যাব তাৰপৰা বি ডিৰ কাৰণে এইফালে যাব এ চিৰ কাৰণে এইফালে যাব আকৌ এইফালে এ চিৰ কাৰণে এইফালে যাব বি ডিৰ কাৰণে এইফালে যাব বি ডিৰ কাৰণে এইফালে যাব এ চিৰ কাৰণে এইফালে যাব আকৌ কি হ'ব এ চিৰ কাৰণে এইফালে যাব বি ডিৰ কাৰণে এইফালে আহিব তাৰপিছত কি হ'ব বি ডিৰ কাৰণে এইফালে যাব আকৌ এ চিৰ কাৰণে এইফালে আহিব বুজি পাইছা কথাটো মানে প্ৰবাহটো কণ্টিনিউৱাছলি আমি সলনি কৰি থাকিব লাগিব আমি কেনেকৈ সলনি কৰিম কেনেকৈ আমি প্ৰবাহটো সলনি কৰি থাকিম সেইটোহে ডাঙৰ কথা হ'ল এতিয়া প্ৰবাহটো এতিয়া সলনি কৰি হয় ঠিক আছে আমি প্ৰবাহটো সলনি কৰি দিম কিন্তু কেনেকৈ সলনি কৰি থাকিম প্ৰত্যেক আধা পাক আমি ৰখি থাকিম সলনি কৰি থাকিম নেকি এতিয়া ইয়াত যদি মই কি কৰি দিওঁ মই বেটাৰী লগাই দিব লাগিব তেতিয়াহে আকৌ প্ৰবাহ যাব ইফালে পজিটিভ ইফালে নিগেটিভ আছিলে হয়নে এতিয়া এইডাল যেতিয়া আধা পাক ঘূৰিব ইয়াত এটা প্ৰব্লেম আহি যাব এনেকৈ যেতিয়া লগাই দিওঁ এনেকৈ আধা পাক ঘূৰাৰ পিছত কি হৈ যাব বস্তুটো এনেকৈ ৱাৰবোৰ পাক খাবলৈ ধৰিব গতিকে এনেকৈ আমি লগালে এইটো প্ৰব্লেমটো ছল্ভ নহয় এতিয়া আমি লগাব লাগিব কেনেকৈ আৰু যদি তেনেকৈ মই যদি লগাই দিওঁ প্ৰবাহটো কণ্টিনিউৱাছলি কিন্তু চেঞ্জ হৈ থাকিব মই কেনেকৈ লগাম এতিয়া চোৱা ইয়াতে মই স্প্লিট ৰিং বুলি এটা বস্তু আছে সেইটো লগাই দিম এনেধৰণে বুজিছেনে এনেধৰণে এটা স্প্লিট ৰিং বুলি বস্তু আছে সেইটো লগাই দিম যেতিয়া লগাই দিম তেতিয়া কি হ'ব চোৱা এইটো এ বি চি ডি এতিয়া প্ৰবাহ গৈ আছিলে কেনেকৈ এনেকৈ হ'ল প্ৰবাহ এনেকৈ গৈ আছিলে অ'কে এতিয়া স্প্লিট ৰিংটো কেনেকুৱা বস্তু সেইটো বুজি পাব লাগিব নহয় ধুনীয়াকৈ সেইটো চাই লোৱা মই ধৰি লৈছোঁ এইটো স্প্লিট ৰিং ঠিক আছে কিন্তু স্প্লিট ৰিঙত এই বস্তুটো এই টাৰ্মিনেলকেইটা মোৰকেইটা জইন নহয়
ইয়াত জইন আছে, উপায় নাই, মই নহ'লে কেনেকৈ দেখাম, কিন্তু জইন হ'ব নালাগিব দেই, জইন হ'ব নালাগিব। ইয়াত কি হৈছে, পৰিবাহীকেইডাল এনেকৈ সোমাই আছে, এনেকৈ দুইডাল পৰিবাহী এনেকৈ সোমাই আছে, দেখিছানে? এই দুইডাল পৰিবাহী সোমাই আছে। মই ধৰি লৈছোঁ এইডাল পৰিবাহী প্লাছ, এইডাল পৰিবাহী মাইনাছ, মই ধৰি লৈছোঁ, ঠিক আছে। আকৌ এই স্প্লিট ৰিংটোত যে এইডাল কাৰ্বন ব্ৰাছ লাগি আছে হয়নে, আৰু তাৰ লগতে এই কি লাগি আছে, ৱায়াৰ লাগি আছে, আৰু পজিটিভ এণ্ড নিগেটিভ এণ্ডকেইটাও লাগি আছে। এই যিটো ধনাত্মক মূৰটো, সেই ধনাত্মক মূৰটো এটা ছাইডত মই ধৰি লৈছোঁ এইফালে প্লাছটো লাগি আছে, এইফালে মাইনাছটো লাগি আছে, হ'লনে? এডালডাল পৰিবাহী, এইফালে প্লাছটো লাগি আছে, মানে এইফালে পজিটিভ ৱায়াৰডাল লাগি আছে, এইফালে নিগেটিভ ৱায়াৰডাল লাগি আছে। গতিকে এইফালে কি হৈছে, এইফালে বিদ্যুৎ প্ৰবাহিত হৈছে, এইফালে বিদ্যুৎ প্ৰবাহিত হৈছে, এইফালে ওলাই আহিছে, মানে এইফালে বিদ্যুৎ প্ৰবাহিত হৈছে, পজিটিভ টু নিগেটিভ গৈ আছে বস্তুটো, গম পাইছানে? যেতিয়া এই লুপটো ঘূৰিব নহয়, আকৌ লুপটো এনেকৈ ঘূৰিব, গম পালে? লুপটো যেতিয়া ঘূৰিব তেতিয়া কি হৈ গ'ল চোৱা, এই যিটো পজিটিভত যিডাল ৱায়াৰ আছিলে, সেই পজিটিভত থকাডাল নিগেটিভত হৈ গ'ল, নিগেটিভত থকাডাল পজিটিভত হৈ গ'ল, বুজি পালানে? এনেকৈ আছিলে বস্তুটো, এইটো পজিটিভ, এইটো নিগেটিভ, এইডাল ৱায়াৰ এইফালে আছে, মোৰ যিটো 4 ফিংগাৰ, যে তৰ্জনী আঙুলি, সেইটো পজিটিভত আছে, মধ্যমা আঙুলিটো নিগেটিভত আছে। যেতিয়া সিহঁতি আধা পাক ঘূৰিব, তেতিয়া মধ্যমা আঙুলিটো কি হৈ থাকিব, পজিটিভত থাকিব, তৰ্জনীটো নিগেটিভত থাকিব। যেতিয়া আৰু আধা পাক ঘূৰিব, তেতিয়া কি হ'ব, এতিয়া তৰ্জনীটো পজিটিভত, মধ্যমা নিগেটিভ, তাৰ আধা পাক ঘূৰিব, মধ্যমা পজিটিভ, তৰ্জনী নিগেটিভ। গতিকে ইয়াত কি হৈ আছে, কণ্টিনিউৱাছলি চেঞ্জ হৈ আছে। কি চেঞ্জ হৈ আছে, প্ৰবাহৰ দিশটো চেঞ্জ হৈ আছে, গম পালানে? এতিয়া এডাল যেতিয়া ঘূৰিব, চোৱা মই দেখাই দিছোঁ ইয়াত, চোৱা এডাল যেতিয়া ঘূৰিব, এডাল ঘূৰিলে কি হ'ব, এফালে হ'বগৈ AC, এফালে BD, দেখিলানে? এবাৰ BD তেনেকৈ গৈছে, AC তেনেকৈ আহিছে, দেখিলা? কাৰণ এইটো পজিটিভে হৈ আছে। এইবোৰতো কেতিয়াও নুঘূৰে, ঘূৰিব এই লুপটোহে, এনেকৈ এডজাষ্টে কৰি থোৱা আছে। মই দেখাইছোঁ নহয় কেনেকৈ ঘূৰিব, বস্তুটো এনেকৈ ইয়াৰ মাজতে ঘূৰি থাকিব, গম পালা? গতিকে ইয়াত যদি চেঞ্জ হৈ থাকে, আমি গম পালোৱে নহয়, এইটো বৈদ্যুতিক ক্ষেত্ৰ, এইটো মেগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰৰ দিশ, এইটো প্ৰবাহৰ দিশ তেওঁৰ ফালে। গতিকে আৰু কেনেকুৱা হ'ব গম পাইছাই নহয়, এইটো প্ৰবাহৰ দিশ, এইটো তলৰ ফালে হ'ব, হয়নে? এইটো তলৰ ফালে হ'ব, আৰু এইটো হৈ যাব কেনি, খেলি মেলি হৈ যায় বস্তুটো। এইটো হৈ যাব ওপৰৰ ফালে, এইটোৰ কাৰণে ফ'ৰ্চ হৈ যাব তলৰ ফালে, আচ্ছা, এইটোৰ কাৰণে ফ'ৰ্চ হৈ যাব ওপৰৰ ফালে, এইটোৰ কাৰণে ফ'ৰ্চ হৈ যাব তলৰ ফালে, এইটোৰ কাৰণে ফ'ৰ্চ হৈ যাব ওপৰৰ ফালে। আৰু ইয়াৰ ক্ষেত্ৰত চোৱা, এই ACৰ কাৰণে ফ'ৰ্চ হৈ গ'ল তলৰ ফালে, BDৰ কাৰণে ফ'ৰ্চ হৈ গ'ল ওপৰৰ ফালে বলটো, আৰু ইয়াত চোৱা এই BDৰ কাৰণে চোৱা, BDৰ কাৰণে ফ'ৰ্চ কেনি হৈ গ'ল, তলৰ ফালে হৈ গ'ল এবাৰ, ACৰ কাৰণে ওপৰৰ ফালে হৈ গ'ল, আৰু ACৰ কাৰণে তলৰ ফালে আছিলে। এতিয়া যেতিয়া এপাক ঘূৰি দিলে, এপাক ঘূৰি এইটো যেতিয়া হ'ল, এতিয়া ACটোৰ কাৰণে ওপৰৰ ফালে ঘূৰিব নাই, ACটো ওপৰৰ ফালে টানিব নাই, এইটো তলৰ ফালে টানি আছিলে, এনেকৈ এফালে গ'ল, আকৌ ওপৰৰ ফালে টানি, বুজি পালা কথাটো, বুজি পালা? মানে মই এইটো দেখুৱাই দিছোঁ, চোৱা এতিয়া সুন্দৰকৈ আমি কথাটো বুজি পাম। এতিয়া এইটো হৈছে ABCD, গতিকে AC আৰু BD, যেতিয়া আধা পাক ঘূৰিব, ACটো BD পজিশ্যন যাব, BDটো ACৰ পজিশ্যনলৈ আহিব, এনেধৰণে, গম পালানে? কাৰণ কেলৈ এনেধৰণে নাহে, ৰ'বা, AC তলৰ ফালে, BDটো এনেধৰণে আহিব। গতিকে BD পালেহি AC পজিশ্যন, AC পালেগৈ BDৰ পজিশ্যন। এতিয়া চোৱা ACত ফ'ৰ্চটো আছে ওপৰৰ ফালে, BD তলৰ ফালে, গতিকে আকৌ এইটো আহিব কেনেকৈ, এনেধৰণে। এতিয়া আকৌ এনেকৈ অহাৰ পিছত এইবাৰ আকৌ AC নিজৰ জেগা পালে, এইবাৰ ইয়াৰ ACৰ কাৰণে আকৌ তলৰ ফালে থাকিব, BDৰ কাৰণে ওপৰৰ ফালে, এনেকৈ মানে বস্তুটো কণ্টিনিউৱাছলি ঘূৰিবলৈ ধৰিব, এনেকৈ মটৰটো ঘূৰিবলৈ ধৰিব, গম পালা? গতিকে সেই স্প্লিট ৰিঙৰ সহায়ত, এইকেইটাক কয় স্প্লিট ৰিং, আৰু এইবোৰ কয় ব্ৰাছ, ইয়াৰ সহায়তে এটা বৈদ্যুতিক মটৰত আমি সুন্দৰভাৱে কি কৰি দিব পাৰোঁ, সাজি উলিয়াব পাৰোঁ, বৈদ্যুতিক মটৰ এনেধৰণে সাজি উলিয়াব পাৰোঁ। আয়তাকাৰ তেতিয়া লুপডাল একদম পূৰা এণ্টি ক্লক ৱাইজে হওক বা ক্লক ৱাইজে, মানে ঘড়ীৰ কাটাৰ দিশতেই হওক বা এইফালে হওক বা এইফালে হওক, আমি ঘূৰাই থাকিব পাৰিম,
কণ্টিনিউৱাছলি ধাৰাবাহিকভাৱে ঘূৰাই থাকিব পাৰিম। বুজি পোৱা গ'ল? গতিকে বৈদ্যুতিক মটৰৰ বিষয়ে ইমানকণ জানিলেই হ'ল বৈদ্যুতিক মটৰ ইমানকণ যদি ধুনীয়াকৈ জানা আৰু জানিবলগীয়া নাই আৰু ইয়াত, তেতিয়াহ'লে চাগে গম পালা এতিয়া বৈদ্যুতিক মটৰে কেনেকৈ কাম কৰে। ইয়াৰ পাছত আমি পঢ়িম বৈদ্যুতিক জেনেৰেটৰ। গতিকে বৈদ্যুতিক মটৰত যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত ডাউটবিলাক জনাবা। ঠিক আছে, ইয়াৰ পাছত বৈদ্যুতিক জেনেৰেটৰ পঢ়িম। সেইটো মষ্ট ইম্পৰ্টেণ্ট এটা টপিক হয়। গতিকে এইটো SSLCত কিন্তু আহে। গতিকে ইয়াৰ লগত জড়িত যিবিলাক প্ৰশ্ন NCERTত আছে, যিবিলাক স্প্লিট ৰিঙৰ বিষয়ে আছে, এই কুণ্ডলীৰ বিষয়ে আছে, গতিকে এইবিলাক অকণমান তোমালোকে নিজে পঢ়িব লাগিব। ঠিক আছে, মই মাত্ৰ দেখাই দিছোঁ যে মটৰটোৱে কেনেকৈ কাম কৰে। হয়, অ'কে। গতিকে আজিৰ লেকচাৰটোত আৰু নকওঁ আৰু হৈ যাব ইমানেই। গতিকে পঢ়া শুনা কৰি থাকা। অল দি ভেৰি বেষ্ট।